এই পাঞ্জালা বৰশীটো চাওক মাছ ধৰক আপুনি কি কৰি আছে আমাৰ গোটেই অনুষ্ঠানটোত আজি ভালেমান দিনৰ পৰা আমাক সহযোগিতা আগবঢ়োৱা দিহা পৰামৰ্শ আগবঢ়োৱা বন্ধুসকল আজি আকৌ আহি গৈছোঁ শিমলুগুৰি কম্পিটিশ্যনত নাহিম বুলি আহিছিলোঁ আহিলোঁ আৰু পালোঁ এতিয়া 8টা বজাত গেট খুলিব বুলি কৈছে মই লৈ আহিছোঁ মই নাহে মই লৈ আহিছোঁ দুজোপা ফোন কৰি পিনে লৈ আহিছোঁ খেল খেলিবলৈ মন নোযোৱা হ'ল মাছ মাৰি থকা মানুহ কাৰণে আহিছোঁ এইটোৱে পুখুৰীটো মানুহ আহিছে প্ৰায়খিনি 8টা বজাত সোমাব দিব বুলি কৈছে বিশেষ ধৰণৰ আগত দেখিছে আপোনালোকে ধুনীয়াকৈ চাফ চিকুণ কৰি দিছে ক'ৰ পৰা আহিছে মোৰ বকঠা পৰা আহিছে কেইজন আহিছে পৰিৱেশটো ধুনীয়া লাগিছে পাৰ চাবোৰ ধুনীয়াকৈ চাফা কৰি দিছে ভালেই লাগিব খেলি খালী বৰশী মাৰিলে হ'ব ইয়াত আৰু আগত দেখিছিলে খালী বৰশীতে আহে ৰূপচন্দা মাছ ভালকৈ মাৰি লওক 4টামান মাৰিব পুৰি মানুহজনে খুৱাই নপঠিয়াই ৰাতিপুৱাই আহি খালেহি আজি টোপ দিবা নিদি টোপটো দিব লাগিব টোপ নিদিলেও হয় আমি নিদিয়াকৈ থৈছিলোঁ আজি হ'লেও কেঁচু লৈ আহিছোঁ বাৰু নিজৰ কাৰণে কেঁচু আমিও আনিছোঁ প্ৰথমে খালীয়ে মাৰিব লাগিব খালী বৰশীটা পায় বুলি কৈছে খালী বৰশীত পালে খালী বৰশীত ধৰিলোঁ বুলি ৰূপচন্দা শেষ কৰিলোঁ বুলি তাৰপৰা ডাঙৰ গাছ কাপ বাকী চব ঠিকে আছে আমাৰ গোটেইকেইটা আহিছে নেকি বৰশী বান্ধি আছে আমি 8টা আহিছোঁ আমাৰখনলৈও অহা দেওবাৰে যাব যাব লাগিব লগে ভাগে গ'লে খেলি ভাল লাগিব খেলখন ক'ত আছিলে নিগম পবিৰণ কৃষিপাম নিগমত খামটিঘাটৰ কাষতে আৰু লাগি আছে কেই তাৰিখে 17 তাৰিখে 17 নৱেম্বৰ অহা দেওবাৰে 17 নৱেম্বৰত আছে এখন বেকেট ফ্ল'ট ফিচিঙে যাব সকলো তাতটো শুকাই দিছোঁ সকলোৱে গ'লে আচলতে খেলখন ভাল হয় যাব সকলো সেইখন খেলতো 17 তাৰিখ আগত পতা হৈছিল নাই আমি প্ৰথম পাতিছোঁ এইজনক ঘৰত খুৱাই নপঠিয়াই গালি খাই পুৰা আহে মানুহজনে গালি খাই আহে পুৰা মানে মানুহগৰাকীয়ে মানে বৌয়ে মানে পুৰা মানে কেল নিদিয়ে প্ৰাইজটো নিব নোৱাৰা কাৰণে নিদিয়ে নে ৰাতিপুৱা খানাত তেনেকুৱাই হৈছে আজি দিম 10,000 টকা মন্দিৰ নামত দি থৈ যাম ইয়াত মন্দিৰত পূজা কৰাৰ পিছত তাত কিবা নিয়ম কৰি ৰাখালোকে চাওক ইয়াত কিবা পাতিলে মানে এনেকৈ পূজা কৰি নিয়ম কৰি দেখিছেনে সেইটো পাঠ কৰি আছোঁ খেল আৰম্ভ হ'বলৈ অকণমান সময় আছে আৰম্ভ হ'ব এতিয়া আমি ইয়াতে বহি ল'লোঁ এইফালে চাওক আজি মানে মানুহ হৈছে যথেষ্ট মানুহ হৈছে এইফালেও ইটো পাৰটো আছে আমি যিটো পাৰত বহিছোঁ এইটো পাৰত মানুহ বেছি এইফালে চাওক সোঁ চাইডে এইখিনি মানুহ এইটো পাৰটো আছে আমি বহা পাৰটোতে হাইচ মানুহ হৈছে তো গাইজ চবে দবাদব ৰূপচন্দা মাছ ধৰিছে এই লাইন ক্ৰছ হৈছে একো নাই থাকিব আজি মোবাইলটো ধৰি ৰেকৰ্ডিং কৰিবলৈও মানুহ নাই
তো একশ্যন কেমেৰাটো ডিঙিতে লগাই থৈ দিছোঁ ৰেকৰ্ডিং এভাগে যি হয় আৰু চাবলৈ পাব ফচিলে এই পাঞ্জালা বখি চাওক আরে মাছ ধৰক আপুনি কি কৰি আছে ভাতকেইটা বৰ লেতেৰা এজনী ৱেটৰ মাছ নহা নাই অকল সৰুকেইজনী খাই আছে ভৰাই দিয়ক কাপোৰখনে ধৰক ফালিব নহ'লে এইফালে মৰিব লাগিব তেতিয়া এইফালে আহিব ৰদ বনাবা দেই কি মাছ ধৰি থাকিব নহৈছেগে খেলটো আমাৰ ওচৰত নাগিজনী আদায় হ'ল গাইছ কিমান সৰু সৰু মাছ ধৰি থাকিম ৱেটত অহাই নাই 10 জনীমান ধৰিলোঁ চাগে এতিয়ালৈ এজনীও ৱেটত অহা নাই ইডাল কাৰ আছে ৰছী ঢিলা কৰিলে য'ত লাগি যাব ফিৰক এই চাওঁ দিয়া ডাঙৰজনী নে ডাঙৰ এজনীয়ে নে চাই লওঁ মালটো নহ'ব এইবোৰ ডাঙৰ চাইজৰ মাছ এদাই হ'ল কেঁচু নামাৰো এনে এখন ঠিক আছে একদম জেগাত লগাই দিয়ে ন খেল এদাই হ'বলৈ হ'ল 2 মিনিটমান আছে ৰূপচন্দা এগাল পালোঁ ৱেটত নাহিলে কিমান পালে প্ৰায় 15টা 20টামান পালোঁ লাইফত অকলে এটা ৰ'দ দেখিছা নাই ছাতি আজি মানে লগাবলৈও জেগা নাই বৰষুণ দলিয়াবই নোৱাৰে ছাতি তৰিলে একদম দিনটো ৰ'দতে পঠিয়াই দিম কিমান ধৰিলে 16 জনী হ'ব চাইজন নাই খেল এদাই হ'ব এতিয়া নাপালাওঁ পঞ্জালদা মই কাটি দিলোঁ দেই নামাৰো এইটো কাও
গাড়ীখনৰ চাবিটো লোৱা গাড়ীখন খুলি লওঁ এটা টকা ভৰাই থাকোঁ চাবিটো এইকেইডাল লৈ যাওঁ তুমি কি দোকান ভাগৰ খেল শেষ হৈ গ'ল মাছ কি কি পাইছে দেখুৱাই আছোঁ সৰু মাছ চব ৰূপচন্দা 600 গ্ৰামে লাষ্ট যথেষ্ট মানুহ হৈছে এইখিনিয়ে মাছখিনি সব ৰূপচন্দা অকল ৰূপচন্দা সব ৰূপচন্দা আমাৰ বিতাবলৈ সুবিধা হয় কাৰণ গোটেই দিনটো ৰ'দত ৰৈ আছে সেইকাৰণে অকণমান ধৈৰ্য সহকাৰে অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহযোগিতা একান্ত কামনা কৰিছোঁ আমাৰ গোটেই অনুষ্ঠানটোত আজি ভালেমান দিনৰ পৰা আমাক সহযোগিতা আগবঢ়োৱা দিহা পৰামৰ্শ আগবঢ়ায় আমাৰ ফুকনদাই মুখচৰ ফুকনদাই ভাতকেইটা খাই যাবলৈ ক'লে তো ভাতকেইটা খাই গৈ থাকোঁ আৰু মাছ ধৰি ভাল লাগিলে আজি মানে মাছ ধৰি আমনি লাগি গ'ল খালি পৰিশ্ৰম নহ'লে আৰু লাষ্ট 625 গ্ৰাম আছিলে আমাৰ 400 গ্ৰাম 500 গ্ৰাম উঠিলে খেলখন ভাল হৈছে চবেই মাছ পাইছে খেলবোৰ তেনেকুৱাই হ'ব লাগে প্ৰাইজ পালেও নাপালেও মাছ আচলতে পাব লাগে মানুহে ভাল লাগে আৰু ধুনীয়াকৈ খেলখন পাতিলে প্ৰাইজো কমাই দিয়া নাই প্ৰাইজ চবকে যেনেকৈ কৈছে তেনেকৈ প্ৰাইজ দিছে আজি দুটা প্ৰাইজ বঢ়াইও দিছে প্ৰথম পাতিছে কাৰণে মানে একেটা মাছৰ মানে 3টা মাছ একেটা ৱেটৰ হ'ল মানে একে ৱেটৰ হোৱাৰ কাৰণে বঢ়াইও দিলে প্ৰাইজ দুটা তো খেলখন ভাল লাগিলে খেলি ভাল হৈছে ভালকৈ পাতিছে আগন্তুক দিনতো ভালকৈ হওক পাতিলে তেওঁলোকে খালি ফ্লোট ফিচিং নকৰিলে ভাল ফ্লোট ফিচিং হ'লে বহুত অসুবিধা বহুত টেংগল হৈছে মানে গোটেই বৰশী চাপকাই আহে এই ফ্লোট ফিচিংটোতো সেইটোৱে বৰ অশান্তি খালি ফ্লোট হ'লে সেই টেংগল হয়েই আৰু উপায় নাই গ্ৰাউণ্ডত মাৰি থ'লে ইমান হেৰি নহয় গৈ বুলি বৰালি আৰু শাল মাছৰ ভিডিঅ' পাৰিলে বনাম আৰু মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছৰ ক'ৰবাত যদি শাল মাছৰ স্পট আছে জনাব কমেণ্ট কৰিব শাল মাছ মৰা ভাল জেগা আছে যদি কমেণ্ট কৰিব যাম মাছটো নানো বাৰু ভিডিঅ' কৰিম আৰু অলপ ফূৰ্তি কৰিম এনজয় কৰিম মাছ যোনে মাতিব মোক মই টাকা দি থৈ মাছ মই নানো দৰকাৰ ৰিলিজ কৰিবলৈ ক'লে ৰিলিজ কৰি দিম আজিলৈ বাই বাই ধন্যবাদ